গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা এটা ব্লগ লৈ আহিছোঁ আৰু ৰাতিপুৱা বনাব লৈছোঁ মই বিলাহী ভাজি আৰু ৰুটি। আৰু মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ছোৱালীজনীয়ে খাই বহুত ভাল পায় বিলাহী ভাজি আৰু ৰুটি। সদায় যদি এটা ৰুটি খায়, বিলাহী ভাজিলে দুটা ৰুটি খাব পাৰে। এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকে এনেকৈ বনায় নে নবনায় কমেণ্টত জনাব। বিলাহীখিনি কাটি ল'লোঁ প্ৰথমতে, তাৰপিছত আদা অকণমান খুন্দি লৈছোঁ শ্বপিং বৰ্ডখনতে। তাৰপিছত জলকীয়া দুটামান কাটি ল'লোঁ, জ্বলা হ'লে খাই ভাল লাগে বুলি। আৰু ঠাণ্ডা দিনত এনেকৈ জ্বলা চাটনি খাই ভাল লাগে, কিন্তু মই ইমান বেছি ভাল নাপাওঁ। টেঙা হ'লে একদমেই মই ভাল নাপাওঁ খাই। ছোৱালীজনী ভাল পায় বুলিয়ে বনাব লৈছোঁ। বহুত দিন ব্লগ নাই বনোৱা, টাইমো নাপাওঁ মই ব্লগ বনাবৰ কাৰণে। আৰু এই কিবা এটা বনাইছোঁ বুলি তাতে ভিডিঅ' কৰি দিছোঁ। গোটেইখিনি কাটি মই ৰেডি কৰি ল'লোঁ। এইফালে পিঁয়াজ, আদা আৰু জলকীয়াখিনি এতিয়া মই ভাজিম। তো গাইছ, আপোনালোকে এনেকৈ কেতিয়াবা খাইছেনে বিলাহী চাটনি? আমাৰ ঘৰত কেতিয়াবা বনাওঁ, তাই ছোৱালীজনীয়ে ভাল পায় বুলি। আৰু লগতে মই ৰুটি বনাইছোঁ। এফালে বিলাহীখিনি ভাজিব লৈছোঁ, তাৰপিছত এফালে আটাও সানিব ৰেডি কৰি আছোঁ। তো ৰাতিপুৱাটো মোৰ বহুত কাম থাকে। আমাৰ গোটেই হাউচৱাইফখিনিৰে কাম থাকে। মই অলপ বেছি ৰাতিপুৱা সময়ত বিজি থাকোঁ, কিয় আমাৰ ফেক্টৰীৰো কাম থাকে। এইখিনি এতিয়া ভুজিয়া নিমকি আপোনালোকে জানেই চাগে বনাওঁ বুলি। তো বহুত কাম থাকে, সেইফালে কৰি কিনে আকৌ মই কিচেনত লাগিবলগীয়া হৈ যায়। তেতিয়া মই নিমখ অকণমান দি দিলোঁ। আৰু মই এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কোনোবাই ভাজি খাবও পাৰিব, সেইটো কাৰণে। ইমানখিনি বিলাহী লৈছোঁ বুলি আপোনালোকে ভাবিছে চাগে, কিন্তু ইমানখিনি বিলাহী একদম ভাজোঁতে অকণমান হৈ যাব। আৰু আটাখিনি মই গৰম পানী ঢালি কিনে চামুচ এখন দি মিলাই লৈছোঁ। প্ৰথমতে হাত দিলে বহুত বেয়া পুৰে, সেইটো কাৰণে মই চামুচ দি প্ৰথমতে সদায় লৰাই লওঁ গৰম পানীখিনি দি কিনে, তাৰপিছতে হাতেৰে সানো। আৰু সদায় ৰুটি খোৱা নহয় গাইছ, সময় চাই কিনে কেতিয়াবা মেগীও বনাওঁ, কেতিয়াবা পাস্তা বা কেতিয়াবা পিঠা বনাওঁ। আজি মই ৰুটি বনাব ল'লোঁ। আৰু ৰাতিপুৱাতে পাচলিখিনি একদম তাজা পাচলি লৈ আহিছিলে, লগতে বিলাহীও লৈ আহিছিলে বুলি ছোৱালীজনী দেখি বিলাহী খাম ক'লে, সেইটো কাৰণে বিলাহী ভাজিব ল'লোঁ। আটাখিনিও খচাই এতিয়া হৈ যাব। এইফালে বিলাহীখিনিও হৈ আছে। মোৰ কিচেনটো চব ফালৰ পৰা খোলা, কিচেনটো চব ফালৰ পৰা খোলা, সেইকাৰণে বতাহ আহি থাকে বুলি ধোঁৱা হৈ যায়। কেমেৰাটো আগফালেও ভিডিঅ' কৰিলে ধোঁৱা দেখা যায়। সেইটো কাৰণে বহুত দিগদাৰিত কৰোঁ। ৰাতি ভিডিঅ' কৰিবলৈ মোৰ ভাল। আৰু এফালে মোৰ ৰুটি বেলাও হৈ গ'ল, আৰু ৰুটিখিনিও সেকিলোঁ মই। ঘৰত গাইছ ফেক্টৰী আছে, স্নেক্সৰ ফেক্টৰী আছে। ভুজিয়া নিমকি এইখিনি বনোৱা হয় আৰু হ'লচেল দিয়া হয়। সেইখিনিতে মই লাগি থাকোঁ, আৰু সেইটো কাৰণে ঘৰৰো কাম থাকে, এইখিনি কাম থাকে, অলপ দিগদাৰী হয়। তথাপিও ভিডিঅ' বনাওঁ, আৰু দিগদাৰী হ'লেও মন যায়, ভাল লাগে ভিডিঅ' বনাই। তো গাইছ, মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে ক'ব। আৰু আজিলৈ সামৰিছোঁ। মোৰ ৰুটি আৰু বিলাহী ভাজি ৰেডি হৈ গ'ল। তো আকৌ এটা নতুন ব্লগ লৈ আহিম। আপোনালোকে নিশ্চয় ক'ব কমেণ্টত কেনেকৈ লাগিছে, আৰু কিবা যদি ভুল হৈছে ক্ষমা